ধন্যবাদ দাদা হয় কি ক'ব অনুষ্ঠান ভাগৰ কথা কি ক'ব হয় আসন গ্ৰহণ কৰিছে কি ক'ব আজি লখিমপুৰ জিলা মহাসভা ভাওনা অনুষ্ঠিত কৰা আজি এই বিহাৰ বৰ্তমানলৈকে পৰিৱেশন কৰিছে আৰু কিছু দল আহি আছে বৰ্তমান আমি জানিব অংশগ্ৰহণ প্ৰতিযোগিতা যথেষ্ট উন্নত হৈছে যিটো আশা কৰোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মই সক্ষম যথেষ্ট ৰাইজৰ সমাগম হৈছে এনেদৰে অনুষ্ঠানে অসমত আমাৰ ভাতৃত্ববোধেৰে ঐক্য এনাজৰী জিলা ভিত্তিক দিহানাম চলি আছে আৰু জিলা ভাওনা সমাৰোহৰ এই ভাওনা সমাৰোহৰ জৰিয়তে জিলাখনৰ যিসকল সুস্থ ভাওনা তেখেতসকলে অনুষ্ঠানৰ জৰিয়তে তেওঁলোকৰ প্ৰতিভা প্ৰকাশ কৰি এজন সুদক্ষ অভিনেতা হিচাপে পৰিগণিত কৰাৰ যি প্ৰয়াস এই জিলা ভাওনা সমিতিৰ আমি জিলা ভাওনা সমিতিৰ সমূহ শিল্পী তথা সমিতি এই সুযোগতে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ তেখেতলোকৰ নেতৃত্বত এই 4টা বছৰে জিলা ভাওনা সমাৰোহ অনুষ্ঠিত হৈ আহিছে আৰু আগন্তুক দিনত এই অনুষ্ঠানটো এনেধৰণে চলি যাব বুলি আশা ৰাখিছোঁ ৰাইজৰ সহায় সহযোগিতাৰ বিনিময়ে কোনো অনুষ্ঠান নচলে আৰু এই কঠালি পাহাৰ পিঠাগুৰিয়াৰ ৰাইজে 4দিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠান অনুষ্ঠিত কৰিছে আমি এই সুযোগতে কঠালি পাহাৰ পিঠাগুৰিয়াৰ ৰাইজকো আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জনাইছোঁ যাতে আগন্তুক দিনত তেখেতলোকে এই অনুষ্ঠানটোত পূৰ্ণ সহযোগিতা কৰি সফল সমাপ্তি কৰে এই আশা কৰিছোঁ এই অনুষ্ঠানটো আমি পাতিবলৈ পাই বৰ সুখী হৈছোঁ হওক আমাৰ নৱপ্ৰজন্মসকলে নাম ধৰ্মৰ পৰা ধৰি সমাজৰ নীতি নিয়ম সকলোখিনি ৰক্ষা কৰাত তেওঁলোক আগুৱাই যাবলৈ সুবিধা পাইছে আমাৰ পৰৱৰ্তী অপৰামৰ উপৰিপুৰুষসকলে থৈ যোৱা এই নীতি নিয়মবিলাক আমাৰ পৰৱৰ্তী উত্তৰ পুৰুষসকলে দি যাবলৈ পোৱাত আমি অত্যন্ত সুখী হৈছোঁ আৰু আমাৰ পিঠাগুৰিৰ নিচিনা এজন নিৰিক্ষীণ অঞ্চলত জিলাভিত্তিক হোৱা অসম বৈদিক বৈষ্ণৱ মহাসভা লগতে আমাৰ ভাওনা সমাৰোহৰ এই যি উদযাপন সেয়া আমি পাতিবলৈ আমি নিজকে বৰ গৌৰৱান্বিত অনুভৱ কৰিছোঁ সকলে
লখিমপুৰ আৰু ধেমাজিৰ যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ। লখিমপুৰ আৰু ধেমাজিৰ মান্দনা হণ্ডাই ডিলাৰত পদ খালী। টিম লিডাৰ, ছেলছ কনচালটেণ্ট, ডেণ্টাৰ এণ্ড পেইণ্টাৰ, ফিটাৰ পদৰ বাবে জমা লৈ থকা হৈছে নথিপত্ৰ। নথিপত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ ২৭ মাৰ্চ। লখিমপুৰ আৰু ধেমাজি দুয়োটা ডিলাৰৰ ইণ্টাৰভিউ তাৰিখ ২৮ আৰু ২৯ মাৰ্চ। যোগাযোগৰ নম্বৰ 7896427570 আৰু 8011797973।